নমস্কাৰ নৱগ্ৰহ চেণ্টাৰলৈ আপোনাক স্বাগতম জনাইছো। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে আজি দিনটোৰ বিষয়ে সাধাৰণভাৱে জানি লওঁ আহক। আজি ইংৰাজী 2021 চনৰ জুলাই মাহৰ 3 তাৰিখ আৰু অসমীয়া আহাৰ মাহৰ 18 তাৰিখ। শনিবাৰ, কৃষ্ণ নৱমী তিথি আৰু ৰেৱতী নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ মীন ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া দক্ষিলা যোগ হ'ব। যাত্ৰাত আজি ৰাতি 7 বজালৈকে পূব দিশৰ বাহিৰে আন সকলো দিশতে আপুনি যাত্ৰা কৰিব পাৰিব। বিবাহ আদি বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো ভাল থাকিব। খাদ্যত আজি লাও আৰু ৰাতিলৈ কলমৌ শাক আৰু কেৰেলা নিষিদ্ধ। নৱগ্ৰহ চেণ্টাৰৰ তৰফৰ পৰা আপোনাক অনুৰোধ কৰোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো সিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। দিনটো সকলো দিশতে সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কৰ্মৰ পৰিৱেশ উন্নত, আপোনাৰ অনুকূলে থাকিব। সম্ভৱস্থলত আজি আপোনাৰ ক্ষমতা, উচ্চ স্থান আৰু একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব লাভৰ যোগ আছে। কৰ্ম সংক্ৰান্ত কাৰণত আজি আপুনি ভ্ৰমণৰ আঁচনিও ল'ব লগা হ'ব পাৰে। ভ্ৰমণতো সফলতা পাব, আপোনাৰ আশা পূৰণ হ'ব। কিন্তু যান বাহনত ভ্ৰমণৰ সময়তো শাৰীৰিকভাৱে যাতে আপুনি আঘাতপ্ৰাপ্ত নহয় তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক কোনো ক্ষেত্ৰত পোৱা সফলতাত খ্যাতি বৃদ্ধি পাব। আজি বিশেষভাৱে প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, কিন্তু স্বাস্থ্যৰ প্ৰতিও আপোনাক যত্নৰ আৱশ্যক। নিবনুৱাই সচেষ্ট হ'লে কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ অনুগ্ৰহত প্ৰতিষ্ঠা লাভৰ আশা লাভ কৰিব পাৰিব। দিনটো উন্নত। প্ৰেমত আজি সম্পৰ্কই বাস্তৱ ৰূপ পোৱাৰ যোগ আছে। শ্ৰেষ্ঠ বন্ধুৰ সংগত আপুনি সুখী হ'ব পাৰিব। আজি পুৰণা সমস্যাৰ সমাধান আৰু পুনৰ সংযোগতো আনন্দ থাকিব। দিনটো সকলো দিশৰ পৰাই উন্নত। গৃহত কোনো মাংগলিক কৰ্মত আপোনাৰ ব্যস্ততাৰ যোগ। ইয়াত অধিক ধন ক্ষয় হ'লেও আপোনাৰ মনত সুখো থাকিব। বিশেষ অতিথিৰ আগমন আৰু নতুন বন্ধু লাভতো আনন্দিত হ'ব পাৰিব। কিন্তু কোনো আত্মীয়ৰ পৰা পাব লগা সংবাদৰ বাবে আপোনাৰ আজি উদ্বেগ বৃদ্ধিৰ যোগ আছে। ভোগবিলাসত অধিক ধন ক্ষয় নহ'বলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি মুগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃষ ৰাশিলৈ। কৰ্মত সফলতাৰ বাবে বিভিন্ন প্ৰকাৰৰ বাধাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যজনিত কাৰণতো আপোনাৰ আজি কৰ্ম পৰিৱৰ্তনৰ যোগ। পুৰণা ৰোগৰ অশান্তিৰ লগতে অকস্মাত হ'ব পৰা যিকোনো প্ৰকাৰ আঘাতৰ পৰাও আপুনি সাৱধানতা ল'ব লাগিব। সামাজিক ক্ষেত্ৰতো শত্ৰুৰ দ্বাৰা হ'ব পৰা অশান্তি আপোনাৰ মানসিক পৰিশ্ৰম যাতে বৃদ্ধি নকৰে তাৰ বাবে আপোনাক সাৱধানতাৰ প্ৰয়োজন। শিক্ষাৰ্থীয়ে কোনো ক্ষেত্ৰত হোৱা সামান্য বিফলতাত মানসিকভাৱে দুৰ্বল নহৈ প্ৰচেষ্টা বৃদ্ধি কৰা আৱশ্যক। নিবনুৱায়ো নতুন কোনো সংযোগত সুখী হ'ব পাৰিব, কিন্তু অসৎ ব্যক্তিৰ দ্বাৰা আৰ্থিকভাৱে যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতিও সাৱধানতা লোৱা আৱশ্যক। প্ৰেমৰ পৰিৱেশ আপোনাৰ সপক্ষে থাকিব। সকলো দিশতে আপোনাৰ শুভভাৱ অটুট থাকিব, কিন্তু প্ৰিয় বন্ধুৰ লগত অবাবত আজি বিতৰ্ক আদিত যাতে লিপ্ত হ'ব নালাগে তালৈও আপুনি লক্ষ্য ৰাখিব লাগিব। অসাৱধানতা বশতঃ আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী যাতে নষ্ট নহয় তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক। গৃহত কোনো সামগ্ৰী ক্ৰয় কৰি আশা পূৰণ কৰিব পাৰিব, যদিও ইয়াত প্ৰয়োজনতকৈ অধিক ধন ব্যয় নহ'বলৈ আপোনাৰ লক্ষ্য ৰখা আৱশ্যক। আৰ্থিক উন্নতিৰ কোনো বিশেষ সুযোগ আপোনাৰ অসতৰ্কতাৰ ফলত নেহেৰাবলৈও আপোনাক যত্নৰ প্ৰয়োজন আছে। চোৰ আদি অসৎ ব্যক্তিৰ পৰা সাৱধানতা লওক। আপোনাৰ আজি হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কফি ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ মিথুন ৰাশিলৈ। ভ্ৰমণত শাৰীৰিক কষ্ট হ'লেও বাঞ্ছিত সফলতাত সুখী হ'ব পাৰিব, কিন্তু আপোনাৰ স্বাস্থ্যত পুৰণা ৰোগৰ অশান্তি আৰু অকস্মাত হ'ব পৰা যিকোনো প্ৰকাৰ আঘাতৰ পৰা আপুনি সাৱধানতা ল'ব লাগিব। আজি একাধিক কৰ্মৰ দায়িত্ব লাভৰ লগতে কৰ্মক্ষেত্ৰত আপোনাৰ ক্ষমতা আৰু উচ্চ স্থান প্ৰাপ্তিৰ যোগো আছে। আৰ্থিক উন্নতিত আপোনাৰ আশা পূৰণ হ'ব। শিক্ষাৰ পৰিৱেশ ভালেই বুলি ক'ব পাৰি যদিও বিশেষ পৰিৱৰ্তন নাথাকিব, কিন্তু বন্ধুৰ সংগত অবাবত ধন ক্ষয় নহ'বলৈ আৰু অবাবত বিবাদ আদি নহ'বলৈ আপুনি যত্ন কৰিব লাগিব।
নিবনুৱাৰ সন্তুষ্টি কমিলেও কৰ্মপ্ৰাপ্তিত আশা পূৰণৰ যোগ আছে। প্ৰেমত গতিশীলতা অব্যাহত থাকিব, কিন্তু আজি আপুনি কোনো তৃতীয় ব্যক্তিৰ পৰামৰ্শ এৰাই চলা আৱশ্যক। আপোনাৰ ওপৰত কোনো কাৰণত আজি আত্মীয়ৰ চাপ বৃদ্ধিৰ আশংকাও আছে। গৃহত আৰ্থিক সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ব্যক্তিক আজি আপুনি প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। গৃহত বাহন ভূমি আদিৰ সমস্যাও আপুনি সমাধান কৰিব পাৰিব। বিশেষ কোনো ক্ষেত্ৰত পাৰিবাৰিক পীড়াৰ বাবে আজি আপোনাৰ ব্যয় বৃদ্ধিৰ যুগ। গৃহত জুইৰ পৰাও সাৱধানতা গ্ৰহণ কৰা অতি আৱশ্যক। সন্তানৰ পৰা সুখ থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু মুগা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়ে কোনো সিদ্ধান্ত আপোনাৰ পৰিপন্থী হ'লেও বিতৰ্ক আদি নহ'বলৈ আপুনি অধিক সংযমী হ'ব লাগিব। বিভিন্ন প্ৰকাৰৰ সমস্যা থাকিলেও পৰিৱেশত আপুনি সফলতাও পাব আৰু কৰ্মদক্ষতাৰ বাবে জ্যেষ্ঠ বিষয়ে মনোযোগ আকৰ্ষণ কৰিবলৈও আপুনি সক্ষম হ'ব। ন্যায্য প্ৰাপ্তি আৰু আৰ্থিক উন্নতিত আপোনাৰ আশা পূৰণৰ যোগ আছে। শিক্ষাৰ পৰিৱেশৰ সামান্য কৰ্মোন্নতি আশা কৰিব পাৰিলেও স্বাস্থ্যৰ দুৰ্বলতাই মানসিকভাৱেও দুৰ্বল কৰি শিক্ষাৰ প্ৰতি যাতে আপোনাৰ অৱহেলা বৃদ্ধি নকৰে তাৰ প্ৰতি যত্ন লওক। নিবনুৱাৰ সন্তুষ্টি সামান্য কমিলেও কৰ্মলাভৰ যোগ আছে। প্ৰেমত প্ৰিয় বন্ধুৰ কোনো প্ৰকাৰ আচৰণত মনত অসন্তোষ থাকিলেও আপুনি যিকোনো মন্তব্য দিওঁতে সাৱধানতা গ্ৰহণ কৰক, কাৰণ বিতৰ্ক আদি হ'লে বিবাদৰ ৰূপ ল'বও পাৰে। পৰিৱেশত আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয়। দিনটো আজি আপোনাৰ বাবে মধ্যম পৰ্যায়ৰ। গৃহত আৰ্থিক উন্নতিৰ নতুন আঁচনিৰ সফলতাই আপোনাক উৎসাহিত কৰিব, কিন্তু ভূমি বাহন আদিৰ কোনো নতুন সমস্যাই যাতে আপোনাৰ অধিক ধন ক্ষয় নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। আৰ্থিক সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ব্যক্তিৰ লগত হোৱা বিবাদে যাতে শুভাকাংক্ষী বন্ধু হ্ৰাস নকৰে তাৰ প্ৰতিও আপোনাক সাৱধানতাৰ প্ৰয়োজন। আপোনাৰ আজি বগা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু কফি ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ সিংহ ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ বাধা আৰু সমস্যাই আজি আপোনাক শাৰীৰিক আৰু মানসিকভাৱে ব্যস্ত ৰখাৰ আশংকা আছে। স্বাস্থ্যত অকস্মাত হ'ব পৰা যিকোনো প্ৰকাৰৰ আঘাতৰ পৰাও আপুনি সাৱধানতা ল'ব লাগিব। যদিও কৰ্মত আপুনি সফলতা অব্যাহত ৰাখিব পাৰিব। বিভিন্ন দিশত সহকৰ্মী বন্ধুৰ দ্বাৰাও আপুনি আজি উপকৃত হ'ব। অৰ্থপ্ৰাপ্তিৰ যোগো আছে। শিক্ষাৰ পৰিৱেশৰ সামান্য কৰ্মোন্নতি আশা কৰিব পাৰে। বাঞ্ছিত শুভ সংবাদ লাভ কৰিব। সৎ বন্ধুৰ সংগত অধিক সময় ব্যয় হ'লেও আপোনাৰ মনত সুখো থাকিব। নিবনুৱাই আৰ্থিক উন্নতিৰ বাবে লোৱা নতুন আঁচনিত প্ৰিয় বন্ধুৰ সহযোগিতাত উপকৃত হ'ব। প্ৰেমৰ পৰিৱেশ ভাল বুলিয়ে ক'ব পাৰি। সম্পৰ্কই আজি স্থায়িত্বকৰণৰ ক্ষেত্ৰত অগ্ৰগতি পোৱাৰ যোগ আছে, কিন্তু আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক যত্নৰ আৱশ্যক। গৃহত ভূমি বাহন আদিৰ সমস্যা সমাধান কৰি সুখী হ'ব পাৰিব। কোনো সামগ্ৰী ক্ৰয়ত আৰ্থিকভাৱেও আপুনি লাভৱান হ'ব। ধৰ্মীয় কৰ্ম আয়োজনতো আজি আপোনাৰ অধিক ধন ব্যয়ৰ যোগ আছে, কিন্তু ইয়াত আপোনাৰ সুখো থাকিব। বিভিন্ন উৎসৰ পৰা আৰ্থিক উন্নতি অব্যাহত থাকিব। সন্তানৰ উন্নতিত সমাজত আপোনাৰ মান বাঢ়িব। আপোনাৰ আজি মুগা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কন্যা ৰাশিলৈ। নানা কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। পৰিৱেশিক ৰোগৰ অশান্তিৰ লগতে অকস্মাত কোনো প্ৰকাৰৰ আঘাতেও যাতে আপোনাৰ কৰ্ম নষ্ট নকৰে তাৰ প্ৰতি যত্ন লওক। কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা আছে। সামাজিক ক্ষেত্ৰতো শত্ৰুৰ অশান্তিয়ে আপোনাক মানসিকভাৱে ব্যস্ত ৰখা দেখা যায়। শিক্ষাৰ পৰিৱেশৰ বিশেষ পৰিৱৰ্তন নাথাকিব, কিন্তু আপোনাৰ আগ্ৰহ অব্যাহত থাকিব। পৰিৱেশ গতানুগতিক। নিবনুৱাই কোনো অশুভ পৰিৱেশৰ মাজত প্ৰৱেশ কৰোঁতে নিজৰ মান সন্মানৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক। পৰিৱেশত আপোনাৰ অৰ্থচিন্তা বাঢ়িব। প্ৰেমত প্ৰিয় বন্ধুৰ লগত যিকোনো কাৰণতে যাতে বিতৰ্ক আদি নহয় তাৰ বাবে আপুনি অধিক সংযমী হ'ব লাগিব। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। গৃহত আৰ্থিক উন্নতিৰ বাবে লোৱা নতুন আঁচনিত আত্মীয়ৰ সহযোগ লাভ কৰিব। পুত্ৰ কন্যাৰ স্বাস্থ্যই আপোনাক চিন্তিত কৰাৰ লগতে ব্যয় বৃদ্ধিৰ আশংকাও আছে। গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও আজি আপোনাৰ মনোযোগৰ আৱশ্যক। কোনো মাংগলিক কৰ্ম আয়োজনৰ প্ৰতি আপোনাৰ আজি আগ্ৰহ বাঢ়িব। আপোনাৰ আজি হালধীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু কফি ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ তুলা ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ সমস্যা সমাধানত আপোনাৰ আজি
শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব যদিও সফলতাত আপুনি সুখী হ'বও পাৰিব। স্বাস্থ্যত অকস্মাত হ'ব পৰা যিকোনো প্ৰকাৰ আঘাতৰ পৰা আপুনি সাৱধানতা ল'ব লাগিব। সামাজিক ক্ষেত্ৰতো শত্ৰুৰ অশান্তিয়ে আপোনাক আমনি কৰিলেও পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ অব্যাহত ৰাখিব পাৰিব। শিক্ষাৰ্থীয়ে আশা কৰা শুভ সংবাদ লাভ কৰিব। পৰিৱেশৰ ক্ৰমোন্নতি সামান্য হ'লেও আপোনাৰ উৎসাহ বাঢ়িব। বন্ধুৰ সংগত আপোনাৰ আজি অৰ্থচিন্তা বৃদ্ধিৰ আশংকা আছে। প্ৰেমত এটা উন্নত দিন পাব। প্ৰিয় বন্ধুৰ সংগত সুখী হোৱাৰ লগতে সম্পৰ্কই আজি বাস্তৱ ৰূপ পোৱাৰ যোগো দেখা যায়। কিন্তু কোনো কাৰণত আপোনাৰ ওপৰত আজি আত্মীয়ৰ চাপ বৃদ্ধিৰ আশংকাও আছে। গৃহত কোনো আত্মীয়ৰ স্বাস্থ্যৰ সংবাদে পৰিৱেশত গম্ভীৰতা বৃদ্ধি কৰিব পাৰে। অৰ্থপ্ৰাপ্তিত সুখ থাকিব যদিও কোনো ব্যক্তিক আপুনি আৰ্থিক সহযোগিতাও দিব লগা হ'ব পাৰে। পুণ্যকৰ্মত ব্যয় বাঢ়িলেও সুখো থাকিব। গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনাৰ অধিক মনোযোগৰ আৱশ্যক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু মুগা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃশ্চিক ৰাশিলৈ। বিভিন্ন দিশত আপুনি ক্ৰমোন্নতি অব্যাহত ৰাখিব পাৰিব। কৰ্মৰ পৰিৱেশতো আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। স্বাস্থ্যৰ উন্নতিয়ে আপোনাৰ মনোবল বৃদ্ধিতো মুখ্য ভূমিকা ল'ব। পৰিৱেশত ন্যায্য প্ৰাপ্তিত সুখী হ'ব পাৰিব। ক্ষমতা আৰু উচ্চ স্থান লাভত আজি আপোনাৰ আশা পূৰণ হ'ব। আৰ্থিক উন্নতিত আনন্দিত হ'ব পাৰিব। সচেষ্ট হ'লে আপোনাৰ কোনো গোপন শত্ৰুৰ পৰিচয় আজি উদ্ধাৰ কৰিবলৈও আপুনি সক্ষম হ'ব। শিক্ষাৰ পৰিৱেশ উন্নত বুলিয়ে ক'ব পৰা যায় যদিও বিশেষ পৰিৱৰ্তন নাথাকিব। কিন্তু সকলো দিশতে আপুনি ক্ৰমোন্নতি অব্যাহত ৰাখিব পাৰিব। প্ৰেমত আজি এটা সফলতাৰ দিন হিচাপে বিবেচিত হ'ব পাৰে। সম্পৰ্কই আজি বাস্তৱ ৰূপ পোৱাৰ যোগ আছে। আজি পুৰণা সমস্যাৰ সমাধান হ'ব আৰু পুনৰ সংযোগতো আপুনি আনন্দিত হ'ব পাৰিব। গৃহত বিভিন্ন উৎসৰ পৰা আৰ্থিক উন্নতি অব্যাহত থাকিব। কোনো ধৰ্মীয় কৰ্মত আপুনি ব্যস্ত থাকিব লগাও হ'ব পাৰে। ইয়াত ব্যয় বাঢ়িলেও আপোনাৰ মনত সুখো থাকিব। আজি ভূমি বাহন আদিৰ সমস্যা সমাধান কৰিব পাৰিব। পৰিৱেশত আজি আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি মুগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত একাধিক সমস্যাই আপোনাক মানসিকভাৱে পীড়িত কৰিলেও আপুনি সফলতাও অব্যাহত ৰাখিব পাৰিব। কিন্তু স্বাস্থ্যত পৰিৱেশিক ৰোগ আৰু যিকোনো প্ৰকাৰৰ আকস্মিক আঘাতৰ পৰা আপুনি সাৱধানতাও ল'ব লাগিব, যাতে আপোনাৰ অধিক ধন ক্ষয় নহয়। অৰ্থপ্ৰাপ্তিত সুখ থাকিব। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ থাকিব যদিও পৰিৱেশ উন্নত বুলিব নোৱাৰি। আপোনাৰ স্বাস্থ্যৰ দুৰ্বলতাও ইয়াৰ প্ৰধান কাৰণ হ'ব পাৰে। বন্ধুৰ সংগত ধনৰ অপব্যয় নহ'বলৈও আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। প্ৰেমৰ পৰিৱেশ ভাল বুলিয়ে ক'ব পাৰি। গতানুগতিকতা অব্যাহত থাকিব। কিন্তু সংযোগ প্ৰাপ্তিৰ বাবে আপুনি আজি অধিক অপেক্ষা কৰিব লগা হ'ব পাৰে। পৰিৱেশত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব। গৃহত কোনো বিশেষ সামগ্ৰী ক্ৰয়ত যাতে প্ৰয়োজনতকৈ অধিক ধন ক্ষয় নহয় তাৰ প্ৰতি সাৱধানতা লওক। অৱশ্যে ইয়াত আশা পূৰণত আনন্দ থাকিব। স্বাস্থ্যজনিত কাৰণত অধিক ধন ক্ষয় নহ'বলৈও আজি আপুনি সতৰ্কতা ল'ব লাগিব। ব্যৱসায়ত নতুন আঁচনিত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো নিম্নমানৰ। আপোনাৰ আজি হালধীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু মুগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ মকৰ ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব যাতে পুৰণা বিষ বেদনা আদিৰ অশান্তি আৰু কোনো প্ৰকাৰৰ আঘাতত আপোনাৰ অৰ্থ ক্ষয় নহয়। কিন্তু পৰিৱেশ আপোনাৰ অনুকূলেই থাকিব আৰু আশা কৰা মতে আপুনি সফলতাও অব্যাহত ৰাখিব পাৰিব। পৰিৱেশত আপোনাৰ অৰ্থচিন্তা বাঢ়িব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে মধ্যম পৰ্যায়ৰ হ'ব। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত প্ৰতিভা বিকাশৰ সুযোগ পাব। কিন্তু দাঁত চকু আদিৰ অশান্তিত আশাত যাতে বাধাগ্ৰস্ত নহয় তাৰ প্ৰতি যত্ন লওক। বন্ধুৰ সংগত ধনৰ অপব্যয় নহ'বলৈও আপোনাক যত্নৰ প্ৰয়োজন। প্ৰেমত এটা ভাল দিন পাব। শ্ৰেষ্ঠ বন্ধুৰ সংগত সুখী হোৱাৰ লগতে সম্পৰ্কই আজি বাস্তৱ ৰূপ পোৱাৰ যোগো আছে। আজি পুৰণা সমস্যাৰ সমাধান হ'ব আৰু পুনৰ সংযোগতো আনন্দ থাকিব। গৃহত বিভিন্ন উৎসৰ পৰা আৰ্থিক উন্নতি অব্যাহত থাকিব। কোনো আত্মীয়ৰ পুণ্যকৰ্মলৈও আজি আপুনি আমন্ত্ৰিত হ'ব। কিন্তু বিশেষ সামগ্ৰী ক্ৰয়ৰ বাবে আজি আপোনাৰ ওপৰত পাৰিবাৰিক চাপ বৃদ্ধিৰ আশংকা আছে। আজি আপুনি জুইৰ পৰাও সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু কফি ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কুম্ভ ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্বই পৰিৱেশত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বৃদ্ধি কৰাৰ আশংকা আছে। জ্যেষ্ঠ বিষয়াৰ কোনো সিদ্ধান্ততো আপোনাৰ অসন্তোষ বৃদ্ধিৰ যোগ। আপোনাৰ স্বাস্থ্যত পৰিৱেশিক ৰোগৰ অশান্তিও কৰ্ম পৰিৱৰ্তনৰ মুখ্য কাৰণ হ'ব পাৰে।
শিক্ষাৰ্থীয়ে প্ৰতিভা বিকাশৰ বিশেষ সুযোগ আজি লাভ কৰিব। শিক্ষাৰ পৰিৱেশৰ বিশেষ পৰিৱৰ্তন নাথাকিব যদিও গতানুগতিকতা হ্ৰাস নাপায়। দিনটো মধ্যম হ'ব। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব, কিন্তু আপোনাৰ মনত সাময়িক বিচ্ছেদৰ সামান্য দুখো থাকিব। সংযোগত গতানুগতিকতা অব্যাহত ৰাখিব পাৰিব। বাঞ্ছিত দিনটোৰ বাবে আপুনি সামান্য ৰ'ব লাগিব। গৃহত অৰ্থপ্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'লেও কোনো ব্যক্তিক আৰ্থিক সহযোগিতা দিব লগা হ'ব পাৰে। অকস্মাত কোনো অবাঞ্ছিত সংবাদে আপোনাৰ চিন্তা বৃদ্ধি কৰিব পাৰে। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু কফি ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ মীন ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ সমস্যাৰ সন্মুখীন হ'লেও কৰ্মৰ পৰিৱেশ আপোনাৰ অনুকূলে থাকিব আৰু সকলো দিশতে আপুনি নিয়ন্ত্ৰণো অব্যাহত ৰাখিব পাৰিব। মাথো পৰিৱেশত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব। অকস্মাত আৰ্থিক উন্নতি আৰু ক্ষমতা লাভৰ শুভ সংবাদে আপোনাৰ আশা পূৰণ কৰিব। পৰিৱেশত সুখ থাকিব। শিক্ষাৰ পৰিৱেশ উন্নত বুলিব নোৱাৰি যদিও গতানুগতিকতা হ্ৰাস নাপায়। আজি বন্ধুৰ সংগত আপোনাৰ মূল্যৱান সময় আৰু অৰ্থৰ অপব্যয় নহ'বলৈ আপুনি লক্ষ্য ৰাখিব লাগিব। কৰ্মপ্ৰাৰ্থীৰ সন্তুষ্টি কমিলেও কৰ্মপ্ৰাপ্তিৰ যোগো আছে। ইয়াত আৰ্থিক উন্নতিৰ আশাও থাকিব। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব যদিও আপোনাৰ মনত সাময়িক বিচ্ছেদৰ সামান্য দুখো থাকিব। সংযোগত গতানুগতিকতা অব্যাহত ৰাখিব পাৰিব। বাঞ্ছিত দিনটোৰ বাবে আপুনি সামান্য অপেক্ষা কৰিব লাগিব। গৃহত কোনো ধৰ্মীয় কৰ্মত আপুনি ব্যস্ত থাকিব লগা হ'ব পাৰে। ইয়াত অধিক ধন ব্যয় হ'লেও আপোনাৰ মনত সুখো থাকিব। কোনো উৎসৰ পৰা আকস্মিকভাৱে ধনপ্ৰাপ্তিৰ যোগো আছে। কোনো বিশেষ সামগ্ৰী ক্ৰয়ৰ বাবে আজি আপোনাৰ ওপৰত পাৰিবাৰিক চাপ বাঢ়িব পাৰে, যাৰ ফলত আপোনাৰ আজি ব্যয় বৃদ্ধিৰ যুগ। ব্যৱসায়ত দীৰ্ঘকালীন আঁচনিত ধন বিনিয়োগৰ বাবে আজি আপুনি এটা ভাল দিন পাব। আপোনাৰ আজি মুগা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ চেণ্টাৰৰ ফালৰ পৰা আপোনাক অনুৰোধ কৰোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। আৰু ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি উঠাত সহযোগ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনালোঁ। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ অন্ত কৰি অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ।